সকলোকে স্বাগতম। আহিলোঁ আজি নতুন এটা ছাইডত, নতুন মানে যোৱাকালি আৰম্ভ কৰিছোঁ। তাৰে আগতে কাটিং কৰি থোৱা আছিলে। যোৱাকালি আহি আমি মেইন লাইন চাৰ্কিট চুইচ বৰ্ডৰ টানিলোঁ। একচুৱেলি ফল চিলিঙৰ ডিজাইন গম নাপাওঁ, ফল চিলিং মিস্ত্ৰী আহি আছে। ডিজাইন ক'লে পইণ্টবিলাক টানিম আমি। এইটো আপোনাৰ বেডৰুম এটা আৰু লগতে বাথৰুম। এইটো এটা বেডৰুম, মাষ্টাৰ বেডৰুম। ইয়াৰে প্ৰায় ফল চিলিঙৰ কাম ফ্ৰেমিং হৈছে। এতিয়া পইণ্টৰ তার টানিব লগা আছে। চুইচ বৰ্ডৰ চাৰ্কিটটো টানাই হ'ল। এইটো যাতে বহুত দিন আগতে মাতিছিলে মোক কাম কৰিব ইয়াতে, কিন্তু গ্ৰিল নলগাৰ বাবে, দৰ্জা নথকাৰ বাবে মই পাৰ্টিক ক'লোঁ যে মই এইটো কাম কৰিব নোৱাৰোঁ। প্ৰথমতে আপুনি গ্ৰিল লগাওক, নহ'লে কি হয় বহুত 2-3টা ছাইডত এনেকুৱাকৈ কাম কৰি চোৰে তাঁৰবিলাক কাটি লৈ যায়। সেইটো পাৰ্টিতকৈ ভয় আমাৰ বেছিহে লাগে, কাৰণ এটা কাম দুবাৰ কৰিব লগা হয়। পাৰ্টিৰো বহুত লোকচান হয় আৰু আমাৰো ভাল নালাগে এটা কাম দুবাৰ কৰিব। পাৰ্টিৰো এনেকুৱাকৈ লোকচান হ'লেতো কি ক'ম আৰু। এনেকুৱা সমস্যা আপোনালোকৰ লগত হয় নেকি জনাবচোন, হৈছে নেকি জনাবচোন, আৰু কেনেকুৱা লাগে আপোনাৰ জনাব। কৰিছোঁ ৱায়াৰবিলাক। এইটো হ'ল কিটচেন, এইটো হ'ল ড্ৰয়িং ৰুম, লগতে ইয়াতে ডাইনিং ৰুম। সন্মুখত যে দেখিছে এইটো মন্দিৰ হ'ব। আপোনালোকৰ সন্মুখত এইটো ইষ্ট চাইড, এইটো মন্দিৰ হ'ব।